দেই আকৌ সন্তানটো জন্ম হোৱাৰ এসপ্তাহ 10 দিনৰ পিছত আকৌ ৰাণীৰ ক্ষেত্ৰতো বৰগাঁও কাৰেংঘৰলৈ লৈ গৈছিলে। গতিকে কি আছিলে এইটো ৰাণীবিলাকৰ কাৰণে প্ৰসূতি ঘৰ আছিল। তেওঁলোকে চাইডটোত আমি এইফালে এনেকৈ ওলাই যাম দেই। আৰু যিহেতু প্ৰসূতি ঘৰ আছিলে সেইকাৰণে মেইন পাৰ্টটোৰ পৰা অলপ ডিষ্টেঞ্চ ৰাখি কিনে দূৰত মই অহা বছৰ বল কৰি দিম। হ'ব লাগিব। ভাল আছিলে ন? Silent, silent, silent. মই যে তলত এটা জেগা দেখাইছোঁ শিৱ পূজা কৰা হয় নাই, সেইটো তাৰ কাৰণে আছিলে কেৱল সৈনিকবিলাকৰ কাৰণে। এইটো আছিলে কেৱল ৰাজপৰিয়ালৰ মানে ৰজা আনিয়া তেওঁলোকে এই শিৱ মন্দিৰটো পূজা কৰিছিলে হা। কিন্তু এতিয়া কথা হ'ল কি এই ৰুম পূজা আহিছোঁ আমি এইটোতো কিন্তু পূজা কৰিছিলে। এইটো আছিলে পূজাঘৰ, সেইটো শিৱ মন্দিৰ। তাৰমানে কথাটো কি আহোম ৰজাসকলৰ ভিতৰত সকলোৱে হিন্দু ধৰ্মৰ দেৱ দেৱীসকলৰ ভিতৰত বেছিকৈ কাক মানিছিলে, শিৱক মানিছিলে। সেইকাৰণে শিৱক স্পেচিয়েলি বিশেষভাৱে পূজা কৰিবৰ কাৰণে ইফালে শিৱ মন্দিৰটো আছে মানে তাৰ অকল শিৱ পূজা হৈছিলে। ইয়াত কিন্তু শিৱ নহয়, শিৱক বাদ দি আন সকলো দেৱ দেৱীক সমূহীয়াকৈ একেলগে পূজা কৰিছিলে। গতিকে বিষ্ণু, লক্ষ্মী, দুৰ্গা, সৰস্বতী একেলগে বিষ্ণু, লক্ষ্মী, দুৰ্গা, সৰস্বতী, ইন্দ্ৰ, বৰুণ, বায়ু, অগ্নি ইত্যাদি। গতিকে সেইকাৰণে এই বৰুণ কাবিলাকে যেতিয়া আগলৈও আছে ইয়াতো আছে হয়নে, ইয়াত বিভিন্ন দেৱ দেৱীৰ গুণ বা ৰূপৰ মূৰ্তি ৰাখিছিলে। গম পালা? গুণ বা ৰূপৰ মূৰ্তি ৰাখিছিলে আৰু ওচৰতে কি লগাইছিলে মিঠাতেলৰ চাকি। এইফালে তলত তিনিটা পাৰ্ট আছে চোৱা হওক, ইয়াতকৈ ডাঙৰ ওপৰতকৈ ডাঙৰ হয়নে, তলত পাৰ্ট তিনিটা আছে। তাক কি কৰিছিলে বাৰু? তাক পূজাত ব্যৱহাৰ কৰা বা আমি সকাম নিকামত যিটো বস্তু আমাৰ মাহ প্ৰসাদ, শৰাই, তেল, ধূপ চাকি, অৰিহণা পূজা, আমাৰ অসমীয়া মানুহে তামোল পাণো ব্যৱহাৰ কৰে হয়নে নহয়, তামোল পাণ, কলপাতৰ টুকুৰা, এইবিলাক মানে পূজাত ব্যৱহাৰ কৰা সকলোবিলাক বস্তু সেই তলৰ পাৰ্টকেইটাত ৰাখিছিলে মানে দেই। গতিকে এইখিনি আছিলে গোটেই ঘৰটো আছিলে কি সমূহীয়া পূজাঘৰ হা। এতিয়া আমি এনেকৈ দি পোনে ওলাই যাম এই তলৰ পাৰ্ট বাহিৰত যে দেখাইছিলোঁ, এতিয়া সেই কেনেকৈ চিষ্টেমটো আছিলে আমাৰ ভিতৰৰ পৰা আকৌ দেখাইছোঁ। ভিতৰৰ ৱালখন যে দেখাইছিলোঁ, ভিতৰত যে ৱালখন আছিলে হয় নাই, বাহিৰৰ পৰা দেখিছিলা, এইখনে হৈছে এখন ভিতৰৰ ৱালখনটো, যিখন তোমালোকে বাহিৰৰ পৰা দেখিছিলা হা। এইখন ভিতৰৰ ৱাল, সিফালে বাহিৰৰ ৱালখন আছে। আকৌ ওপৰৰ পৰা তললৈ যে চিৰিটো নামি আহিছে, এই ৱালখনৰ সিফালে চিৰিটো আছে তাৰমানে। এতিয়া তোমালোকে সিফালে গ'লে দেখিবা মোৰ চিৰিটোৱেদি নামি যেতিয়া এই দুৱাৰখনেদি যেতিয়া এই ৰুমটোত সোমাইছে ৰজা, এই য'ত মই থিয় হৈ আছোঁ চুকত, এতিয়া কোনো চিন চাবো নাই, গোলকৈ এটা গাঁত আছিলে আগতে ৰজা থকা সময়ত। এই গাঁতটোত সোমোৱাৰ পিছত এই ভিতৰৰ ৱালখনৰ তলেদি ৰজা যেতিয়া যাব, চিৰিটোৰ তলত সোমাইছিলেগৈ, চিৰিটোৰ তলত ওলাইছিলে কি ৰজা। আকৌ চিৰিটোৰ তলৰ যিটো গোপন ৰাস্তা বাহিৰৰ পৰা যে দেখাইছিলোঁ হয়নে, তাৰ ভিতৰে ইফালে মানে এনেকৈ 3-4 মিটাৰমান খোজকাঢ়ি যোৱাৰ পিছত আকৌ এনেকৈ এটা চিৰি গৈছে বুলি কৈছিল নাই বাৰু তললৈ, সেই চিৰিটোৱেদি ৰজা তলৰ 3টা মহলত গৈছিলে আৰু পিছত যিটো সুৰংগ আছিলে সেই সুৰংগ মেলি বৰগাঁও কাৰেংঘৰলৈ ওলাই গৈছিলে। আৰু এটা কথা কৈছোঁ মই, এই ৱালখন যে আছে, ৱালখনত যে ডাঙৰকৈ এটা বিন্ধা আছে গাত পোনে পোনে হয়নে, বাহিৰত সুৰংগ বুলি ভাবে আকৌ দেই, সেইটো কিন্তু সুৰংগ একো নহয়, জাষ্ট ৰিফ্ৰেছমেণ্ট টাইপলৈ দিয়ে। বহুত বছৰৰ আগতে খান্দি চাইছিলে পোনে পোনে, মানে এইফালে এই ৰুমটো আছে, দুৱাৰখন আছে, এতিয়া সোমাই আছোঁ হয়নে, ইফালে সেইটো পূৰা ইটা আৰু মছলা সোমাই পূৰা তলিলৈকে বন্ধ আছিলে। ডিপাৰ্টমেণ্টে ভাবিলে কিবা কিবি থাকিব পাৰে নেকি, কণ্টেক্ট কৰি প্ৰায় 14 ফুট মানুহলৈকে পোনে পোনে খান্দিহে থাকে, কিন্তু একো পোৱা নাই, গোটেইখন খালী পাইছে। গতিকে সেইটো সুৰংগ নহয়, এনেই খান্দি চোৱা জেগাহে, সুৰংগ বুলি নাভাবিব।